থালিখন দেখি আপোনালোকৰো খাবলৈ মন গৈছেনে বাৰু? নিশ্চয় গৈছে নহয়নে? আহকচোন চাওক মইনো কেনেকৈ প্ৰস্তুত কৰিলোঁ। আৰু এয়া পাকঘৰত সোমাই প্ৰথমতে চাহ খাই লৈছোঁ দেই। এই দুপৰীয়া টাইমত ভাত বনোৱাৰ আগত চাহটো খাই নল'লে ভাল নালাগে। আগতে চাহটো বনাই ময়ো খালোঁ, লগতে ঘৰৰ মানুহকো দিলোঁ, দি চাহটো খাই ল'লোঁ। আৰু তাৰপিছত এয়া আলু কুটিব ওলাইছোঁ। আলুটো বইল কৰি লৈ পিটিকা বনাম বুলি ভাবিছোঁ। সেইকাৰণে প্ৰথমতে আলুটো চেলাই এয়া অলপ টাইম পানীত ভিজাই থৈ দিছোঁ। তাৰপিছত আহিলোঁ এয়া খৰাহীটো লৈ শাক অলপমান ছিঙো বুলি। বেলেগ শাকটো তেনেকুৱা একো নায়েই, মানে লাওৰ আগ, নৰসিংহ, ভেদাইলতা এইবিলাক আছে, এইবিলাককে ছিঙিব গ'লোঁ। আৰু এয়া দেখিছেনে মহাৰাণী এয়া তাতে নৰসিংহ গছডালৰ আগত থিয় হৈ আছে, ঘাঁহ খাই আছে। মই এতিয়া ছিঙিব নোৱাৰোঁ, গতিকে এনেই যিখিনি পাৰোঁ দুডালমান লৈ তাৰ পৰা গুচি আহিলোঁ। আহি ভেদাইলতা ছিঙিলোঁ। ভেদাইলতা, তুলসীৰ পাত, তাৰপিছত এয়া নৰসিংহৰ পাত, ৰঙালাওৰ আগ, লগতে এটা জলকীয়া আগো লৈ লৈছোঁ। দুটামান পিছে পুৰহি পাতো লৈ ল'লোঁ, কোমল কোমল চাই। মই পিছে বহুত বেছি ভাল নাপাওঁ, তথাপিতো অলপ মানে কমি যাব শাকটো, সেইকাৰণে অলপমান লৈ লৈছোঁ। আৰু শাকখিনি আনিয়েই বাচিব লৈছোঁ। দেৰি হৈ গৈছে নহয়, সেইকাৰণে প্ৰথমতে বাচি লৈ ধুই আনি এয়া কুটিব লৈছোঁ। অলপমানেই হৈছে, তথাপিতো আমাৰ তিনিজনৰ কাৰণে ধুনীয়াকৈ হৈছে। ভাবিছিলোঁ মাছ নিদিওঁ বুলি, কিন্তু শাকত মাছ নহ'লে ভাল নালাগে যে, সেইকাৰণে অলপমান দি দিলোঁ। মাছ নহ'লে শাকটোৰ টেষ্টটো নাহে নহয়নে? সেইকাৰণে মাছটো অলপমান দি দিলোঁ। আৰু এয়া আমাৰ শাক হৈ গ'ল। তাৰপিছত এয়া আলুটো বইল কৰিবৰ কাৰণে বহাই দিলোঁ কুকাৰত। আলুখিনি সেইফালে হৈ থাকে মানে মোৰ এইফালে আকৌ অমিতাটো চেলোৱা হ'ব। অমিতা চেলালে ইমান যে টাইম লাগে নহয়নে? সেইকাৰণে আলুটো আগে বইল কৰিব বহাই দিছোঁ। তাৰপিছত অলপমান আপেলো খাই লৈছোঁ যাতে এনাৰ্জি আহে নহয়নে? তাৰপিছত এয়া অমিতাটো কাটিব লৈছোঁ, ইমান যে টাইট। তাৰপিছত এয়া কাটিলোঁ। আজি অকণমান ষ্টাইলত কাটিম দেই, মানে আৰু চবে কৰি থাকে ন তেনেকুৱাকৈ, সেইকাৰণে ময়ো আজি কৰি দিলোঁ। আৰু তাৰপিছত এয়া কাটি বাকলিখিনি এৰুৱাই ল'লোঁ। আৰু এৰুৱাই লৈ সৰু সৰুকৈ কুটি একেবাৰে বহায়েই দিলোঁ। আৰু এইফালে এয়া দেখিছেনে ভাতো বহাই দিছিলোঁ মই, দেখিছেনে গেছটো একেবাৰে অৱস্থা নোহোৱাই কৰি দিলে। তাৰপিছত এয়া অমিতাখিনি বহাই দিছোঁ, আৰু এইফালে ভাতটোও হুইচেল মাৰিলে। আৰু এয়া আলুখিনি যে বইল কৰি থৈ দিছিলোঁ, এইখিনি পিটিকা বনাব ওলালোঁ। একেলগে গোটেইখিনি কাম কৰি থাকিলে কম সময়তে হৈ যায় কামবিলাক নহয়নে? আৰু এয়া আলু পিটিকাও মোৰ হৈয়ে গ'ল। তাৰপিছত এয়া আকৌ ভাতকেইটা নুমাই থৈ আকৌ এয়া পটল ফ্ৰাই কৰিবলৈ ওলাইছোঁ। আৰু পটলখিনি ফ্ৰাই কৰি উঠিয়েই অলপমান বেঙেনা আৰু আলু ভাজি দিলোঁ। তাৰপিছত অমিতাখিনিৰ ওপৰত 1 চামুচ মই খাৰ দি দিলোঁ। তাৰপিছত এয়া খাৰখিনি দিয়াৰ পিছতে দেখিছেনে কালাৰটো চেঞ্জ হৈ গ'ল। আৰু আমাৰ ঘৰত তেনেকৈ খাৰ বনালে